হয় প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক দেখুৱাম কিছু পৃথক অনুষ্ঠান এটি। কাৰণ কিয় আমি সকলোৱে প্ৰায় ঘৰত এলকালাইন ৱাটাৰ ব্যৱহাৰ কৰোঁ, কিন্তু আমি ঘৰত যি ধৰণে এলকালাইন ৱাটাৰ ব্যৱহাৰ কৰোঁ বা যি ধৰণে প্ৰস্তুত কৰোঁ তাতকৈ কিছু পৃথক চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত এলকালাইন ৱাটাৰৰ ফিল্টাৰ আহিছে অসমত। আৰু এই বিষয়ে জানিবলৈ আমি তেখেতৰ লগত দাদাৰ লগত উপস্থিত আছোঁ। দাদাৰ পৰা জানিম আচলতে এই ফিল্টাৰটো যিটো আপোনালোকে এলকালাইন ৱাটাৰ বৰ্তমান ব্যৱহাৰ কৰি আছে বা আপোনাৰ পৰা কিছু মানুহে লৈ গৈ পিনে ব্যৱহাৰ কৰি আছে, তেওঁলোকে কেনেধৰণে উপকৃত হৈছে আৰু কি ক'ব বিচাৰিব এই ফিল্টাৰটোৰ ওপৰত আপুনি? হয়, এইটো আচলতে ফিল্টাৰটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰে প্ৰডাক্ট হয়। এইটো ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি তাত জড়িত আছে, চিপেট জড়িত আছে, IIMT আছে, IIT মাদ্ৰাজ আছে, গোটেইকেইটা চৰকাৰী অনুষ্ঠান বা এইটো একেমুখে চৰকাৰৰ প্ৰডাক্ট এইটো। আৰু এই প্ৰডাক্টটো আমি মানুহৰ মাজত লৈ গৈ আছোঁ। আমি আচলতে এটা ডাইৰেক্ট চেলিং কোম্পানী হয়। ডাইৰেক্ট চেলিং কোম্পানী আমাৰ আৰু এটা তাত ডিটক্স বটলো আছে। গতিকে এইটোৰ দ্বাৰা মানে কি আমাৰ যিটো চৰকাৰে বনোৱা এলকালাইন ফিল্টাৰটো সেইটোৰ pH লেভেলটো 7.3। আমাৰ একচুৱেলি বডি মেটচিং pHটো লাগে আমাৰ 7.35 to 7.45। গতিকে এই যিটো ফিল্টাৰ এইটোৱে আমাক ধুনীয়াকৈ 24 ঘণ্টাই পানীটো ব্যৱহাৰ কৰাৰ কাৰণে উপযোগী কৰি দিছে। কিন্তু আমাৰ যিখিনি মানুহ মানে ধৰক বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে, যেনেকৈ চুগাৰ, প্ৰেছাৰ, কলেষ্ট্ৰল, থাইৰইড, মানে হাইপাৰ এচিডিটি, মাইগ্ৰেইন, এনেকুৱা ধৰণৰ যিবিলাক মানুহে আমাৰ মানে যিখিনি ভুগি আছে, সেই ভুক্তভোগীখিনিয়ে কিন্তু এটা ভাল সোনকালে ৰিজাল্ট পাবলৈ আমাৰ যিটো ডিটক্সিফাই বটল, এই বটলটোত আমি ঘৰুৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰি তাত পানীৰ এলকালাইন আৰু গুড বেক্টেৰিয়া সংখ্যাটো বঢ়াই লৈ যদি আমি ইউজ কৰোঁ, মানে ধৰক 2 মাহৰ ভিতৰত মানে 80 to 100% মানুহে ইতিমধ্যে সেই বেমাৰৰ পৰা ৰেহাই পাইছে। মানে ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ থকা মানুহবিলাকে ঔষধ বাদ দিব লগা হৈছে। গতিকে এইটো একদম এটা ভাল কথা, মানুহে ঔষধ ব্যৱহাৰ নকৰাকৈ এটা সুস্থ নিৰোগী জীৱন ল'ব পাৰে। আৰু এইটো যেতিয়া তেওঁৰ নৰ্মেল হৈ যোৱাৰ পিছত ধৰক আমাৰ যিটো সাধাৰণ এই ফিল্টাৰটোৰ 7.3 যিটো pH লেভেলৰ পানী এলকালাইনটো, এইটো নৰ্মেলি খাই থাকিব পাৰে। আৰু ধৰক মানুহৰ খোৱা বোৱা অভ্যাসৰ ইফাল সিফাল হ'লে কেতিয়াবা আকৌ তেওঁৰ কিবা অলপমান গোলমাল হ'ব পাৰে, হ'লে আকৌ বটলটো ইউজ কৰি pH লেভেলটো বঢ়াই যদি এইটো খালে আকৌ আগৰ জেগাত আহি যাব, নৰ্মেল হৈ যাব। গতিকে এলকালাইন ৱাটাৰে মুঠ কথাত ক'ব গ'লে আমাৰ শৰীৰ ডিটক্স কৰে। আৰু এই ডিটক্স কৰে কাৰণেই তেওঁৰ শৰীৰৰ পৰা মানে এই যিবিলাক আমি বেমাৰৰ চিমটম দেখা পাওঁ এইবিলাক নোহোৱা হৈ যায়। কিন্তু আপোনালোকে এই ডিটক্স ফিল্টাৰটো এতিয়ালৈকে প্ৰচাৰ তেনেদৰে হোৱা আমি দেখা পোৱা নাই, এই ক্ষেত্ৰত কি ক'ব? নহয়, আমাৰ আচলতে আমি ক'লোৱে যিটো আমাৰ ডিটক্স বটলটো আমি এটা ধৰক মানে য'ত এলকালাইনৰ পৰিমাণটো বঢ়াই একচুৱেল মানে এটা ট্ৰিটমেণ্টৰ লাইনত নিব পাৰোঁ। এইটো মানে কি আমাৰ ডাইৰেক্ট চেলিং কোম্পানীত আছে। ডাইৰেক্ট চেলিং কোম্পানীৰ কোনো এডভাৰটাইজমেণ্ট নাথাকে, কিন্তু এতিয়া ধৰক সেইকাৰণে অলপ প্ৰচাৰটো কম যেন লাগে। এতিয়া ধৰক কোনোবা এনেকুৱা ৰিজাল্টবিলাক কোনোবাই পাইছে বা কাৰোবাৰ এটা কিউৰিচিটি আহিছে মনত, তেওঁলোকে এনেকৈ ধৰক আহি আমাৰ লগত কথা পাতিছে, তেতিয়া আমি কথাটো কৈছোঁ। এইটো আৰু ঠিক এডভাৰটাইজমেণ্ট নহয়, জাষ্ট আমি মানুহে জনা বুজাৰ কাৰণে এটা আলোচনাহে কৰিছোঁ। বা আপুনি সোধা প্ৰশ্নকেইটাতো মই উত্তৰ দিবই লাগিব, ঠিক তেনেকুৱা। যদি আমাৰ এই অনুষ্ঠানটো চোৱাৰ পিছত যিসমূহ বেমাৰৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে, সেই ৰোগীসকলে যদি এলকালাইন ৱাটাৰৰ ফিল্টাৰটো ল'বলৈ বিচাৰে তেনেদৰে কেনেধৰণৰ যোগাযোগ কৰিলে আপোনাক পাব? এইটো এতিয়া এটা নেটৱৰ্ক আচলতে আমাৰ গোটেই নৰ্থ ইষ্টতে আছে। হ'লে প্ৰথম কথা মোৰ যোগাযোগ নম্বৰ থাকিব, আপোনাৰ স্ক্ৰীণত থাকিলে তেওঁলোকে যোগাযোগ কৰিব। আৰু সেইমতে ধৰক তেওঁ কোন ডিষ্ট্ৰিক্টৰ ক'ত ওচৰ হ'ব, মই তেখেতক সেই দিহাটো দিব পাৰিম যে আপুনি অমুকৰ পৰা সহজতে বস্তুটো ল'ব পাৰিব। আপোনালোকৰ একচুৱেলি এতিয়ালৈকে কিমানখনমান ডিষ্ট্ৰিক্টত এই বস্তুটো উপলব্ধ হৈ আছে? আমাৰ এতিয়া শিৱসাগৰ আছে, আমাৰ নগাঁও আছে, কামৰূপটো থাকিল, নলবাৰী থাকিল, বৰপেটা থাকিল, বাক্সা আছে, তাৰপিছতে ধুবুৰীৰ ফালে গৈছে, ইফালে ধেমাজিৰ ফালে গৈছে, মাজুলীও গৈছে। ঠিক এনেকৈ আৰু প্ৰসাৰ হৈ আছে, মানে বেছি পুৰণা হোৱা নাইতো, মানে লাহে লাহে প্ৰসাৰ হৈ আছে। নিশ্চয়কৈ প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয়কৈ জানিব পাৰিলে যে এই এলকালাইন ৱাটাৰটো সম্পূৰ্ণ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হয়। গতিকে যদিহে আপোনালোকে এই এলকালাইন ৱাটাৰৰ ফিল্টাৰটো আপোনালোকে ল'ব বিচাৰে, তেনেহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত এখেতৰ সৈতে যোগাযোগ কৰি আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ এই ফিল্টাৰটো ল'ব পাৰিব।